আপোনালোকে পানী পিঠা খাইছে কিন্তু এনেকৈ ডিম দি খাই পাইছেনে? যদি পোৱা নাই এবাৰ ৰেচিপিটো চাব আৰু খাবলৈ ইমানেই বেছি টেষ্টি হয়, বহুত ভাল লাগে, ধুনীয়া ছফ্ট হয়। আৰু যদি সেই পাপৰৰ নিচিনাকৈ মৰমৰীয়াকৈ খাব ইচ্ছা কৰে তেন্তে তেনেকৈও খাব পাৰি। একদম পাতলকৈ দিব লাগিব আৰু পানী বেছিকৈ দিব লাগিব। কিন্তু মই একেবাৰে পানীও বেছি দিয়া নাই আৰু কমো দিয়া নাই, মিডিয়াম টাইপত ৰাখিছোঁ আৰু ধুনীয়া ছফ্ট হৈছে। প্ৰথমে তিয়াই ৰখা চাউলখিনি এবাৰ চেক কৰি চালোঁ হৈছেনে নাই, আৰু ইফালে মগুও তিয়াই ৰাখিছিলোঁ, কিন্তু গোসাঁনী আৰু পাপাকে ভাল নাপায়, গোন্ধ ওলাই যে এটা, আৰু গোন্ধটো থকাৰ কাৰণে মই এয়া নহৰু লৈছোঁ। নহৰুখিনি দিলে মগুৰ গোন্ধটো নাইকিয়া হ'ব। আৰু ডিম লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, তাৰপিছতে চাউলখিনি ধুনীয়াকৈ ধুই পখালি লৈছোঁ ভালদৰে চাফাকৈ, আৰু এতিয়া মিক্সাৰ সাজটোত দি লৈছোঁ। আৰু ইয়াৰ লগতে মই ধুনীয়াকৈ নহৰুখিনিও দি লৈছোঁ আৰু মগু একেবাৰে কমকৈ দিছোঁ, অলপ দিছোঁ, আৰু তাৰপিছতে ধুনীয়াকৈ মিক্সিত এয়া খুন্দি ল'লোঁ। আৰু পানী বেছি দিয়া নাই দেই, একদম কমো দিয়া নাই। এইটো ডাঠ হৈছে বাৰু, ইয়াত মই আকৌ পানী দিছোঁ। আৰু ইয়াৰ ওপৰতে ধুনীয়াকৈ পিঁয়াজ একেবাৰে সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, যাতে পিঠাখন বনালে পিঁয়াজখিনি ধুনীয়াকৈ পিঠাগুড়িৰ লগত মিলি যায়। আৰু তাৰ লগতে ডিম এটা, নিমখ অলপ আৰু চেনি অলপ দি ধুনীয়াকৈ মিহলি কৰি লৈছোঁ। আৰু ভালদৰে মিহলি কৰাৰ পিছত টাৱাত তেল অকণমান দিছোঁ, আৰু চেনিটো এইকাৰণে দিছোঁ, চেনিটো অলপ দিলে মানে টেষ্টটো আৰু বেছি হয়, সেইকাৰণে। তাৰপিছত ধুনীয়াকৈ এখন এয়া বনাই দেখালোঁ আপোনালোকক, আৰু 1 মিনিট বা 1.5 মিনিট ধুনীয়াকৈ ঢাকনিখন লগাই থ'ব। তাৰপাছতে ইমান ধুনীয়া হয় পিঠাখন, আৰু ইলুটিকৈ প্ৰায় 10-20 ছেকেণ্ডমান ৰাখিলেই হৈ যায়। ইমানেই বেছি ধুনীয়া হৈছে খাবলৈ। ৰাতিপুৱা চব্জিৰ লগতো খাব পাৰে বা চাহৰ লগতো খাব পাৰে। দুখবোৰ বুকুত বান্ধি এয়া সকলোবিলাক বস্তু পঠাবলৈ লৈছোঁ। মানুহজনে বস্তুবিলাক লৈ গৈ গাড়ীত উঠাই দি আছে। এইখিনি সময়ত বহুত বেছি বেয়া লাগে আচলতে, কাৰণ এটুকুৰা ঠাইত যদিহে বহুত দিন থকা যায়, 1 বছৰ 2 বছৰ থকা যায়, সেই ঠাইখিনি এৰি যাবৰ সময়ত আচলতে কি ক'ম, সেইখিনি সময় বহুত বেছি দুখ কষ্ট মানে মনটোত হয়। তথাপিও সেই দুখ কষ্টখিনি এৰি আমি কামখিনি কৰিবই লাগিব বা এৰি যাবই লাগিব, সেইটো আমাৰ নিয়ম। গতিকে সেয়াই আৰু, যিখিনি বস্তু আমাৰ এতিয়া প্ৰয়োজন বেছি নাই, যিহেতু আমি 2 দিন 3 দিন পিছত আকৌ ইয়াৰ পৰা যাবই লাগিব, সেইবাবে বাকী বস্তুবিলাক পঠাব লৈছোঁ। আৰু যোৱাৰ সময়ত নহ'লে বহুত বেছি দিগদাৰ হ'ব। যিখিনি ইয়াত জমা কৰিব লাগে সেইখিনি ইয়াতে জমা কৰিব, আৰু যিখিনি আমাৰ ঘৰত যাব সেইখিনি গাড়ীত পঠাই দিলে তেনেকৈ কামখিনি মানুহজনৰ লগত দাদাজনে কৰি আছে গোটেই কামখিনি। তো তেনেকৈ আৰু দুখ লাগিছে, 2 বছৰ হ'বই হ'ল ইয়াত থকা, গতিকে ঠাইখিনি আপোন হৈ গৈছিলে। তো এই ঠাইখিনি আকৌ এৰি যাব লাগিব, আৰুতো ইয়াত আহিবলৈ নাপাম ন, এনে আৰু ক'তনো আহিবলৈ পাম। তো সেয়াই, যোৱাৰ সময়ত বহুত বেছি বেয়া লাগে। এপতকৈ বস্তুবোৰ সোমোৱাই আছিলোঁ ৰুমত, আৰু গোটেই মানে ৰুমটো নিজৰ ঘৰৰ নিচিনা হৈ গৈছিলে। এতিয়া আকৌ এপতকৈ বস্তুবিলাক উলিয়াই দিবলগীয়া হৈছে। মানে এইটো যিসকলে এনেকৈ বাহিৰত থাকে বা যায় তেওঁলোকে গম পায়, আহিবৰ সময়ত কিমান বেছি বেয়া লাগে, হয়নে? সেই ঠাইৰ মানুহখিনি সকলোখিনি আপোন হৈ পৰে। তো এৰি আহিবৰ সময়ত বহুত বেছি বেয়া লাগে মনটোত। সেয়াই, বাকী এতিয়া আৰু 2 দিনমান দেৰিকৈ ঘৰ যাম। ঘৰত গ'লে সেইবিলাক আৰু পাহৰিম বাৰু। তো এইবিলাক আকৌ পেকিং আছেয়ে, চাওকচোন কিমানবোৰ বস্তু আছে, এইবিলাক আকৌ নিব লাগিব। এইখিনি যেতিয়া গাড়ী যাব তেতিয়া পঠাম বুলি কৈছে, যদি নাযায় আৰু লগত লৈ যাব লাগিব। তো সেয়া, গোটেই ঠাইখিনি এৰি যাব লাগিব। সদায় ৰাতিপুৱা উঠিয়ে এই ঠাইখিনি এনেকৈ দেখিছিলোঁ, মনটো কিবা এটা ভাল লাগে। গোটেই পাহাৰ, গোটেই সেউজীয়া হৈ থাকে যে, ৰাতিপুৱাৰ পৰিৱেশটোত আৰু বেছি ভাল লাগে চাবলৈ, বহুত মানে কিবা এটা মনটোত ফূৰ্তি লাগে। তেনেকৈ আৰু এতিয়া অকণমান ক'লা ডাৱৰ হৈ আছে,
আৰু ইফালে গোখানী আৰু পাপাকে ইফালৰ পৰা সিফাল বস্তুবিলাক কৰি আছে। গোখানীটো গম পোৱা নাই মানে পাইছে তাই, কিন্তু তাই মানে ইমান ভাবিব পৰা নাই ন, আহিম বুলি ভাবি আছে আকৌ। তো আজি ভিডিঅ'টো আছিল ইমানেই, আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে। আকৌ নেক্সট ভিডিঅ' আহি আছে, সকলো